মোৰ ইউটিউব ভিডিঅ' চেনেল বিজিতছলৈ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ৰেচন কাৰ্ডৰ যিসকল হিতাধিকাৰী আছে তেখেতসকলৰ ই-পোষ্ট মেচিনত কেনেকৈ ই-KYC কৰা হয়। ই-পোষ্ট মেচিনত ই-KYC কৰিবলৈ প্ৰথমতে আপোনালোকৰ যি ই-পোষ্ট মেচিনটো আছে তাত ID, পাছৱৰ্ড আৰু ফিংগাৰপ্ৰিণ্ট দি প্ৰথমতে লগইন হৈ ল'ব। লগইন হোৱাৰ পাছত দেখা পাব আধাৰ সাৰ্ভিস বুলি এটা আছে। এই আধাৰ সাৰ্ভিসতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে বেনিফিচিয়াৰী ভেৰিফাই বুলি এটা দেখা পাব। ইয়াত ক্লিক কৰাৰ পাছত আকৌ দেখা পাব কাৰ্ড নম্বৰ, আধাৰ নম্বৰ আৰু এইখিনিতে আপোনাৰ কাৰ্ড নম্বৰ, আধাৰ নম্বৰ বহুৱাৰ এটা ঠাই। এতিয়া কাৰ্ড নম্বৰটো ইয়াত অটো সিলেক্ট হৈ থাকিব। গতিকে আপোনালোকে এইখিনিতে শুদ্ধকৈ কাৰ্ড নম্বৰটো ভৰাই দিব যিজন ব্যক্তিয়ে ই-KYC কৰিব আহিব। কাৰ্ড নম্বৰটো ভৰাই দিয়াৰ পাছত ওকে কৰিব। ওকে কৰাৰ অলপ সময় ৰখিব। ৰখাৰ পাছত সেই কাৰ্ডখনৰ মেম্বাৰ ডিটেইলছ মানে যিকেইজন মেম্বাৰ আছে কাৰ্ডখনত তেওঁলোকৰ নাম সম্পূৰ্ণ দেখা পাব আৰু এফালে আধাৰ নম্বৰৰ 4টা সংখ্যা লাষ্ট 4টা দেখা পাব। যিজন ব্যক্তিৰ আপুনি ই-KYC কৰিব তেওঁৰ নামটোত সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পাছত স্কেন FP কৰিব। স্কেন FP কৰাৰ পাছত তিনিটা পাৰমিশন বিচাৰিব। সেই তিনিটা পাৰমিশনত এগ্ৰি কৰি দিব। এগ্ৰি কৰাৰ লগে লগে আধাৰ নম্বৰ ভৰাবলৈ আপোনাৰ আহিব। এইখিনি জেগাত আধাৰ নম্বৰ কেইটা ভৰাই দিব। যি 12টা আধাৰ ডিজিট আছে সেইকেইটা শুদ্ধকৈ ভৰাই ওকে কৰিব। ওকে কৰাৰ লগে লগে এটা নটিফিকেশ্যন দেখা পাব স্কেন ফিংগাৰপ্ৰিণ্ট বুলি। ইয়াতে মানুহজনৰ ফিংগাৰপ্ৰিণ্টটো স্কেনাৰত লৈ ল'ব। তাৰপিছত অলপ সময় ৱেইট কৰিব আৰু দেখা পাব ই-KYC ৰেজিষ্টাৰ্ড ছাকচেছফুল। তাৰপিছত আকৌ দেখা পাব আপুনি মানুহজনৰ যেনেকৈ আধাৰ ডিটেইলছ আছে নাম, বয়স যেনেকৈ সেইবোৰ আকৌ শ্ব' কৰিব আৰু তলত ওকে থাকিব। এই ওকেত ক্লিক কৰি দিব। এতিয়া মানুহজনৰ ই-KYC কমপ্লিট হৈ গৈছে। আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি ই-পোষ্ট মেচিনত কেনেকৈ হিতাধিকাৰীসকলৰ ই-KYC কৰিব লাগে সেইটো বুজিব পাৰিছে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব।